ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামুগুৰিত। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামুগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। 27,000 ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত অধ্যায়। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে তেওঁ, যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামুগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি? তেওঁতো চামুগুৰি সমষ্টিটো ভালকৈ জানে। তাৰমানে চামুগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি? মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই, না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে, অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰি গ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক, মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, না খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক।